আউযুবিল্লাহিমিনাশ্বাইতানিৰৰাজিম বিসমিল্লাহিৰৰহমানিৰৰহিম খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ সূৰা আন-নিছা তিৰোতাসকল ৰুকু 2 11 নম্বৰ আয়াত তোমালোকৰ সন্তানবোৰৰ সম্বন্ধে আল্লাহে তোমালোকক এই নিৰ্দেশ দিছে যে পৈতৃক সম্পত্তিৰ এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান কিন্তু দুজনী বা ততোধিক কন্যা হ'লে সিহঁতৰ কাৰণে মিৰাছৰ পৰিত্যক্ত পৈতৃক সম্পত্তিৰ 2/3 আৰু কেৱল এজনী হ'লে তাইৰ কাৰণে অৰ্ধাংশ মৃত ব্যক্তিৰ সন্তান থাকিলে তাৰ পিতৃ-মাতৃ প্ৰত্যেকৰ বাবে মিৰাছৰ 1/6 আৰু সন্তান নাথাকিলে কেৱল পিতৃ-মাতৃ উত্তৰাধিকাৰী আৰু মাকৰ হ'ব 1/3 আৰু মৃতকৰ ককাই বা ভাই বাই-ভনী থাকিলে মাকৰ হ'ব 1/6 মৃতকৰ অচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছতহে এয়া বণ্টন হ'ব তোমালোকে নাজানা তোমালোকৰ পিতৃ-মাতৃ নে সন্তান-সন্ততি তোমালোকৰ বেছি উপকাৰত আহে এয়া আল্লাহে নিৰ্ধাৰিত কৰি দিয়া অংশ নিশ্চিতভাৱে আল্লাহ সকলো তত্ত্ব আৰু নিগূঢ় সত্য সম্পৰ্কে অৱগত আৰু সকলো কল্যাণকৰ আৰু মংগলময় অৱস্থা সম্পৰ্কে অৱহিত 12 নম্বৰ আয়াত তোমালোকৰ স্ত্ৰীসকল নিঃসন্তান হৈ মৃত্যু হ'লে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকে পাবা আৰু সিহঁতৰ সন্তান-সন্ততি থাকিলে পৰিত্যক্ত সম্পত্তিৰ তোমালোকৰ অংশ হ'ল 1/4 এয়া অচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত বণ্টন হ'ব তোমালোকৰ কোনো সন্তান নাথাকিলে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ স্ত্ৰীসকলৰ অংশ হ'ব মিৰাছৰ 1/4 আৰু তোমালোকৰ সন্তান থাকিলে স্ত্ৰীসকলে পাব 1/8 এই অচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত বণ্টন অচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত বণ্টন হ'ব সেই পুৰুষ কিংবা স্ত্ৰী যাৰ সম্পত্তি বণ্টন কৰা হ'ব যদি নিঃসন্তান হয় আৰু তাৰ পিতৃ-মাতৃ জীৱিত নাথাকে এজন ককায়েক ভায়েক বা এজনী বায়েক-ভনীয়েক জীৱিত থাকে তেনেহ'লে সিহঁতৰ প্ৰত্যেকৰ অংশ হ'ল 1/6 আৰু 1/6 যদি ককায়েক ভায়েক বা বায়েক-ভনীয়েক এজনতকৈ অধিক হয় তেনেহ'লে পৰিত্যক্ত সম্পত্তিৰ সকলোৱে মিলি পাব 1/3 এয়া অচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছতহে বণ্টন হ'ব অৱশ্যে চৰ্ত হ'ল এয়া যেন কাৰো বাবে ক্ষতিকৰ নহয় এয়া আল্লাহৰ নিৰ্দেশ আল্লাহ সৰ্বজ্ঞ অতি সহনশীল 13 নম্বৰ আয়াত এয়া আল্লাহ প্ৰদত্ত নিৰ্ধাৰিত সীমা যিজনে আল্লাহ আৰু তেওঁৰ ৰছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক এনে জান্নাতত প্ৰৱেশ কৰাব যাৰ মাজেৰে প্ৰবাহিত হৈ থাকিব নিজৰা আৰু তেওঁলোক চিৰকাল থাকিব সেয়া হ'ব পৰম সফলতা সুবহানাল্লাহ 14 নম্বৰ আয়াত যি আল্লাহ আৰু তেওঁৰ ৰছুলৰ অবাধ্য হয় আৰু তেওঁৰ দ্বাৰা নিৰ্ধাৰিত সীমা লংঘন কৰে তাক আল্লাহে জাহান্নামৰ জুইত নিক্ষেপ কৰিব আৰু তাত সি চিৰকাল থাকিব তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি আস্তাগফিৰুল্লাহ 2 নম্বৰ ৰুকু সমাপ্ত।